ঐতিহাসিক কীৰ্তিচিহ্নৰ দেৱালয়ত প্ৰেমিক প্ৰেমিকাৰ নাম। যুৱ উচ্ছৃংখলতাৰ গ্ৰাসত পৰিছে ঐতিহাসিক কীৰ্তিচিহ্ন। একাংশৰ যৌৱনৰ উন্মাদনাৰ নিম্নগামী চিন্তাধাৰা প্ৰতিফলিত হৈছে ঐতিহাসিক কীৰ্তিচিহ্নত। ঐতিহাসিক শিৱসাগৰ জিলা সমগ্ৰ অসমৰ ভিতৰতে ব্যতিক্ৰম, কিয়নো ইয়াত ৬০০ বছৰ ৰাজ শাসন কৰা আহোমৰ ইতিহাস গভীৰভাৱে জড়িত হৈ আছে। আহোম শাসনৰ সময়ত নিৰ্মাণ কৰা কীৰ্তিচিহ্নসমূহ অসমৰ অন্যান্য জিলাৰ তুলনাত শিৱসাগৰত আটাইতকৈ বেছি আছে। ইতিহাস প্ৰসিদ্ধ ঠাই হিচাপে পৰিচিত হোৱা শিৱসাগৰত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয়দৌল, শিৱদৌলকে ধৰি অত্যধিক কীৰ্তিচিহ্ন আছে, যিবোৰ চৰকাৰৰ লগতে শিৱসাগৰবাসীয়ে জীয়াই ৰখাৰ স্বাৰ্থত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কিন্তু এইসকলৰ দৰে সজাগ সচেতন ব্যক্তিৰ মাজত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে এই কীৰ্তিচিহ্নসমূহত আঘাত কৰা পৰিলক্ষিত হৈছে। বহুতে ঐতিহাসিক চিহ্নসমূহ চাবলৈ গৈ সেই ঠাইতে পিক পেলোৱাৰ দৰে কাৰ্য কৰা পৰিলক্ষিত হৈছে। ইয়াৰোপৰি একাংশ পথভ্ৰষ্ট যুৱক যুৱতীয়ে ঐতিহাসিক কীৰ্তিচিহ্নৰ দেৱালয়সমূহত অংকন কৰি লেতেৰা কৰি পেলাইছে, য'ত একাংশ উচ্ছৃংখল যুৱক যুৱতীৰ যৌৱনৰ উন্মাদনাৰ নিম্নগামী চিন্তাধাৰা দেখিবলৈ পোৱা গৈছে। দেৱালয়সমূহত যাৰে তাৰে নাম লিখি পূৰ্বৰ ডিজাইনসমূহ সলনি কৰি লেতেৰা কৰি পেলোৱা পৰিলক্ষিত হৈছে। একাংশ দুষ্ট চক্ৰই যিদৰে এই কীৰ্তিচিহ্নসমূহত ঘঁহাই ঘঁহাই নাম লিখি অনিষ্ট কৰিছে, এইবোৰ দেখি হয়তো বিদেশৰ পৰ্যটকো আচৰিত হৈ পৰিছে। ঐতিহাসিক কীৰ্তিচিহ্নত প্ৰেমিক প্ৰেমিকাৰ নাম লিখি ভালপোৱা প্ৰকাশ কৰাটো আচলতে গ্ৰহণযোগ্য হয়নে? কিমান নিম্ন মানসিকতাৰ লোকে এই কাম কৰিব পাৰে, এই বিষয়ক লৈ আচৰিত হৈ পৰিছে সচেতন মহল। এনেধৰণৰ কৰ্মৰ জৰিয়তে বিদেশী পৰ্যটকৰ আগত আমাৰ নিজৰ নিম্ন মানসিকতাৰ পৰিচয় দিয়াৰ লগতে ঐতিহাসিক কীৰ্তিচিহ্নসমূহক চূড়ান্ত অপমান কৰা যে হৈছে, সেইটো অনুভৱ কেতিয়া কৰিব এইসকল উচ্ছৃংখল যুৱক যুৱতীয়ে? শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ ইত্যাদিকে ধৰি ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ দেৱালয়ত এইদৰে দুষ্ট প্ৰকৃতিৰ লোকসকলে অংকন কৰি গৈছে যাৰে তাৰে নাম, যাৰ ফলশ্ৰুতিত পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট প্ৰত্যাহ্বান অহা পৰিলক্ষিত হৈছে।